আসসালামু আলাইকুম নওয়াজান কুক এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। আলহামদুলিল্লাহ আমিও ভালে আছোঁ। এতিয়া সন্ধিয়া 6:30 7টা মানে বাজিব এনেকুৱা সময় হৈছে আৰু আমি গৈ আছোঁ নগাঁৱলৈ। মানে মোৰ সৰু দাদাৰ অপাৰেশ্যন হৈছে, সেইকাৰণে দিনত যাব পৰা নাছিলোঁ। তেওঁলোকেও আজি ভবা নাছিলে যেন আজিয়ে অপাৰেশ্যন হ'ব। তেওঁলোকে মানে চিয়ৰ হ'বলৈ গৈছিলে যেন এতিয়াই অপাৰেশ্যন কৰিব লাগিব নে কেইদিনমান পিছত কৰিলেও হ'ব। পিছত মানে ডক্টৰে ক'লে নাই, পিছলৈ হ'লে মানে দেৰি হৈ যাব, ইমাৰ্জেঞ্চি অপাৰেশ্যনটো কৰি ল'লে বেছি ভাল হ'ব। সেয়েহে মানে আজি অপাৰেশ্যন কৰা হ'ল। আবেলি সময়ত হাজবেণ্ডৰো ভেজাল আছিলে, সেইকাৰণে আমি যাব পৰা নাছিলোঁ। তাৰপিছত ভাবিলোঁ ডাঙৰ দাদাৰ লগত যাম। ডাঙৰ দাদাৰো মানে ভেজাল থাকে আবেলি, তেখেতে চাহপাতৰ বিজনেছ কৰে। বহুত পাত তেখেতৰ জমা হয় আৰু জাগাই জাগাই তেখেতে গাড়ীৰে পঠাব লাগে, সেইকাৰণে মানে তেখেতো বহুত ব্যস্ত থাকে আৰু হাজবেণ্ডটোও ব্যস্ত আছিলে, সেইকাৰণে তেতিয়া যাব পৰা নাছিলে। এতিয়া মানে তেখেতৰ ভেজালো শেষ হ'ল আৰু দাদাৰ ভেজাল আধা আছে, সৰু ভাইটিটোৱে শেষ কৰিব। আমি ওলাই আহি নগাঁও পালোহিয়ে। ডাঙৰ দাদা, হাজবেণ্ড, মই আৰু মোৰ সৰু ল'ৰাটো আফনান, ডাঙৰ দাদাৰ ছোৱালীজনী, সৰু ভাইটিৰ ছোৱালী এজনী আৰু মায়ে আহিছোঁ। অদিতি নাৰ্ছিঙত এডমিট হৈছিলে আৰু ইয়াত দাদাৰ লগত তেখেতৰ ঘনীয়েক আছে আৰু আমাৰ মাহীৰ ল'ৰা এজন আছে। আৰু দাদাৰ অৱস্থা দেখিছেনে, মানে তেখেতে বহুত বেছিয়ে ভয় কৰিলে অপাৰেশ্যনৰ সময়ত। মানে যেতিয়া চেলাইন ফিটিং কৰিছে তেতিয়াই ভয় খাই গৈছে। মতা মানুহে চেলাইন, বেজী এইবিলাক বহুত বেছিয়ে ভয় কৰে, সেইকাৰণে মানে ভয়তে দাদাৰ ৰং একেবাৰে ক'লা হৈ গৈছে আৰু তেখেতৰ মানে এপেণ্ডিক্স অপাৰেশ্যন হৈছে। পিছে দাদা ইমান ক'লা নহয় দেই, মানে ভয়তেহে ক'লা হৈছে। আৰু আচল কথা ক'বলৈ গ'লে মতা মানুহে এনেও বহুত বেছি ভয় কৰে, কিন্তু মাইকী মানুহৰ ক্ষেত্ৰত মাইকী মানুহৰ ধৈৰ্য শক্তি বেছি থাকে, সেইকাৰণে মাইকী মানুহে অলপ ভয়ো কম কৰে আৰু মানে অলপ ধৈৰ্যও ধৰে। কিয়নো ধৈৰ্য নধৰিলেও আকৌ মতা মানুহৰ গালিও শুনিব লাগিব দেই, সেইকাৰণে ধৈৰ্য ধৰিবই লাগিব মাইকী মানুহে। আৰু তাত 2 ঘণ্টামান বহি আমি এতিয়া ওলাই গুচি আহিলোঁ। মানে সৰু ভণ্টিজনীও আমাৰ লগতে আছিলে, সেয়েহে ভাবিলোঁ তাইক ৰূপহীত সোমাই ইয়াতে তাইক ঘৰত দি থৈ যাম। আৰু এতিয়া 10:30 মানে বাজি গ'ল, সেইকাৰণে মানে ৰাতিৰ সাজ ইয়াতে খাম বুলি হোটেলত সোমালোহি। আৰু 10 মিনিটমান দেৰি কৰিলে মানে হোটেলখনো বন্ধ হ'লে হয়। গোটেইখিনি হোটেল বন্ধ হৈ গ'ল। মই প্লেইন পোলাও লৈছোঁ আৰু তেওঁলোকে মাংস পোলাও খাইছে। মোৰ মানে অলপ অসুবিধা আছিলে, সেইকাৰণে প্লেইন পোলাওৱেই খালোঁ। খোৱা বোৱা শেষ কৰি সৰু ভণ্টিক আহি ঘৰত নমাই থৈ তাৰপিছত মানে গুচি আহিলোঁ। তাই ঘৰলৈ মাতিছিলে যাবলৈ, আমি ভাত পানী খাই আহিছোঁ আৰু এতিয়া মানে বহুত ৰাতিও হৈ গৈছে, সেয়েহে আমি তাইৰ ঘৰত সোমোৱা নাই, বাহিৰতে নমাই থৈ গুচি আহিলোঁ। আজিকালি মানে এনেকুৱা হৈছে চব ঘৰে ঘৰে বেমাৰ, মানে বেমাৰৰ অভাৱ নাইকিয়া হৈছে। ইমানেই বেমাৰ আজিকালি হয় কিয় নাজানো। আৰু এতিয়া আমি 12:30মান বজাত ঘৰ আহি পাইছোঁহি। ডাঙৰ ল'ৰাটোক ঘৰত থৈ গৈছিলোঁ, তাৰ সৰু চাচায়েক আৰু তাৰ পেহীয়েকৰ ল'ৰা এজন, মানে তাৰ ককায়েক এজন আহি ইয়াতে ৰাতি থাকিছে আৰু ইয়াত তেখেতৰ কিমান ভেজাল থৈ গৈছে দেখিছেনে। আজিৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আল্লাহ হাফিজ।